ক্লিফৰ ছাইডত ৰৈ এনেকৈ যদি এটা পজ দিব মন আছে তেন্তে আহক দাৰ্জিলিং। গৈ পালোঁ 5:30 AM NCP, য'ত আমাক ৱেলকাম কৰিলে আমাৰ টুৰ গাইডজনে। তেওঁ এখন নেপালীজ খাদা আমাক পিন্ধালে আৰু ৱেগেনৰ বেগখিনি ৰাখি আমি ওলাই দিলোঁ দাৰ্জিলিঙৰ ফালে। আৰু আজি বৰষুণ দি আছিলে কাৰণে ট্ৰিপটো কাফি ভাল স্মুথ ষ্টাৰ্ট হৈছিলে। প্ৰথম আমাৰ ভিউ পইণ্ট আছিলে এলং দ্য ৱে ৰোহিণী ৰিভাৰ, দেন ৰোহিণী ফলছ, আৰু এইটো হ'ল ৰোহিণী ভিউ পইণ্ট, য'ৰ পৰা আপুনি গোটেই শিলিগুৰিখন দেখে বুলি কয়, বাট ক্লাউডি আছিলে কাৰণে দেখি নাপালোঁ। নেক্সট আমাৰ পইণ্ট আছিলে কুৰচেঙত থকা ইগল ক্ৰেজ, যোনটো বন্ধ আছিলে বিকজ 10টা বজাৰ আগতে আমি পাইছিলোঁ। তাৰে এইটো যোৱা ৰাস্তাটো বহুত কিন্তু উঠিব লাগে দেই, ভাগৰ লাগি যায়। আৰু গৈ পালোঁগৈ এটা নেক্সট ভিউ পইণ্ট, যাৰ নামটো মই ইতিমধ্যে পাহৰিছোঁ বিকজ ইমান গাল ভিউ পইণ্ট আছিলে আৰু চব পিনে ক্লাউডি এণ্ড মিষ্ট হৈ থকাৰ কাৰণে আমি ভাল আমাৰ ভিউটো অহা নাছিলে, বাট ষ্টিল উই এনজয়ড ইট থৰলি। কুৰচেঙত থকা এই হনুমান টপত আমি ৰখি কিছুমান ভিডিঅ'জ আৰু কেইখনমান ফটো। নেক্সট আমাৰ লোকেশ্যন আছিলে ডগহিল পাইন ফৰেষ্ট ভিউ, য'ত আমি খালোঁ টেষ্টিয়েষ্ট মেগী আৰু ম'ম' বাই মিলছ অন হুইলছৰ পৰা। আৰু এইখিনি হ'ল আপোনাৰ পাইন ফৰেষ্ট, যোনটো এটা ৰিজাৰ্ভ এৰিয়া হয়, য'ত আপুনি এণ্ট্ৰি ফিজ অনলি 20 ৰুপিজ। অন দ্য ৱে দাৰ্জিলিং গৈ থাকোঁতে এইখন দেখিলোঁ দাৰ্জিলিঙৰ আইকনিক টয় ট্ৰেইনখন। চ' ফাইনেলি আহি পালোঁ দাৰ্জিলিং। থেংক ইউ।